ঐতিহ্যমণ্ডিত কলিয়াবৰৰ হাতীমূৰা দেৱালয়ৰ পাদদেশত অনুষ্ঠিত হৈ আছে 1 লাখ হনুমান চালিচা পাঠ আৰু মহাবাহু ব্ৰহ্মপুত্ৰ আৰতি। ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্ব শান্তিৰ কামনাৰে নৱেম্বৰৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে 3দিনীয়া কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। জামুগুৰিহাট স্থিত চতিয়াম দিব্য সেৱাশ্ৰমৰ আচাৰ্যবৰ মুকুন্দাচাৰ্য স্বামীজীৰ তত্বাৱধানত আৰু হনুমত ও ব্ৰহ্মপুত্ৰ আৰাধনা সমিতিৰ ব্যৱস্থাপনাত আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত আয়োজিত এই অনুষ্ঠানত জাতি বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে কলিয়াবৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ অগণন ভকত বৈষ্ণৱ আৰু আই মাতৃৰ উপস্থিতিয়ে অনুষ্ঠানভাগক আকৰ্ষণীয় কৰি তুলিছে। বহুতে কলিয়াবৰত আধ্যাত্মিকতাৰে উমৈহতীয়া মঞ্চ বুলি অভিহিত কৰিছে। লগতে বিভিন্ন জনজাতিৰ অংশগ্ৰহণৰে সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধ বৃদ্ধালৈকে সকলোৱে একেলগে হনুমান চালিচা পাঠ কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি তুলিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু শিশুসকলৰ অংশগ্ৰহণে এক অনন্য মাত্ৰা প্ৰদান কৰিছে। আজি শিক্ষানুষ্ঠান কাৰ্যালয় বন্ধ হোৱাৰ বাবে পুৱাৰ পৰা সন্ধিয়া আৰতিলৈ 10 সহস্ৰাধিক লোকৰ সমাগম হ'ব বুলি আয়োজকসকলে আশা কৰিছে। মাৰুততুল্যবেগম জিতেন্দ্ৰিয়ম বুদ্ধিমতাম বৰিষ্ঠম ভগৱদ্মজম বানৰয়ুতমুখ্যম শ্ৰীৰামদূতম শৰণম প্ৰপদ্যে। সকলোকে নমস্কাৰ। আজি এই শুভখনত পবিত্ৰ 12 বেলাত ৰাস পূৰ্ণিমাৰ দিনাখন আমাৰ এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ গোটেই অসমৰ হৈ পেলাই সকলো ভক্তবান ৰাইজ একত্ৰিত হৈ বছৰি এইবাৰ 3 বছৰ হৈছে। গতিকে বছৰি আমি 1 লাখ হনুমান চালিচাৰ পাঠ আমি কৰি আহিছোঁ। এইবাৰ 3য় বছৰ। গতিকে গোটেই অসম প্ৰান্তৰ ভক্তবান ৰাইজ আই মাতৃসকল একত্ৰিত হৈ এই ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত আৰু হাতীমূৰা বাবা থান হাতীমূৰা মাতা থানৰ ওচৰত সকলো ভক্তবান একত্ৰিত হৈ পেলাই 1 লাখ হনুমান চালিচা পাঠৰ আজি 3য় বছৰৰ 2য় দিনাৰ সকলো ভক্তবান ৰাইজে হনুমান চালিচা পাঠ কৰি আছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে যে আমাৰ জামুগুৰিস্থিত চতিয়াম দিব্য সেৱা আশ্ৰমৰ আমাৰ যিজন স্বামী মহাপুৰুষ মুকুন্দ আচাৰ্যদেৱে ইয়াতে হাতীমূৰা বাবা থানৰ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত এবাৰ স্নান কৰিবলৈ বুলি আহিছিলে। তেখেত এদিন থকাৰ কাৰণে সপোনত দেখিলে যে ইয়াত কিবা এটা শক্তি আছে বুলি তেখেতে প্ৰমাণ কৰি পেলাই তাৰ পিছৰ পৰাই সকলো ভক্তবান ৰাইজক লৈ পেলাই ইয়াতে আজি 3 বছৰ ধৰি হনুমান চালিচা পাঠৰ ইয়াতে শুভাৰম্ভ হৈছে। এইবাৰ 2য় বছৰ। গতিকে সকলো ভক্তবান ৰাইজৰ অপায় অমংগল দূৰ কৰি সকলোৰে শান্তি কামনা বিচাৰি সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহি পেলাই ইয়াতে হনুমান চালিচাৰ পাঠ কৰিছে। এইটো একত্ৰিতৰ ভাৱনা বুলি আমি ভাবোঁ। গতিকে ঈশ্বৰে সকলোৰে মংগল কৰক এয়ে আমি কামনা কৰোঁ। হনুমান চালিচাটো কোনো বেদৰ মন্ত্ৰ নহয়। গতিকে এইটো সকলোৱেই কৰিব পাৰিব। ইয়াত কোনো ধৰ্ম বৰ্ণ নিৰ্বিশেষ কোনো নাই। সকলো কণ ল'ৰা ছোৱালীৰ পৰা যুৱক যুৱতী আই মাতৃসকল বৃদ্ধসকলেও এই হনুমান চালিচাটো পাঠ কৰিব লাগিব। অসমীয়াটো ভাঙনি কৰি দিয়া হৈছে, হিন্দীটো আছে। গতিকে যাৰ যেনেকুৱা সুবিধা হয় তেওঁলোকে সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পেলাই বৃদ্ধলৈকে তেখেতসকলে আহি পেলাই একত্ৰিতভাৱে সমভাৱেৰে সকলোৱে ইয়াত হনুমান চালিচা পাঠ কৰি আছে। নমস্কাৰ। জামুগুৰি চতিয়াম স্থিত মুকুন্দ স্বামীজী দিব্য আশ্ৰমৰ আচাৰ্য মুকুন্দ স্বামীজীৰ প্ৰচেষ্টাত বিগত 3 বছৰ ধৰি আমাৰ ইতিহাস প্ৰসিদ্ধ হাতীমূৰা দেৱালয়ৰ পাদদেশত ব্ৰহ্মপুত্ৰৰ তীৰত হনুমান চালিচা পাঠ কৰা হৈছে, কৰি থকা হৈছে। 1 লাখ হনুমান চালিচা পাঠ কৰিব। এই হনুমান চালিচাত এতিয়া দেখা গৈছে যে বৃহত্তৰ কলিয়াবৰৰ লগতে নগাঁও আৰু অসমৰ বিভিন্ন স্থানৰ মানুহ ভক্তসকল আহি ইয়াত পাঠ কৰিবলৈ লৈছে। আৰু এইটো কেৱল এইটো আধ্যাত্মিক স্থল নহয়, এইটো এটা
সমন্বয় ক্ষেত্ৰলৈ পৰিণত হৈছে আৰু এইবাৰো 4, 5, 6 তিনিদিনীয়া কাৰ্যসূচীৰে নৱেম্বৰ 4, 5, 6 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত আয়োজন কৰা হৈছে আৰু আপুনি দেখিছে সকলোৱে দেখিছে ইয়াত ভক্তসকলৰ সমাগম যথেষ্ট হৈছে আৰু সন্ধিয়া সময়লৈ ইয়াত ব্ৰহ্মপুত্ৰ আৰাধনা আৰু হনুমান আৰতি হ'ব আৰু সেই দৃশ্য আমি পাইছোঁ বিগত বছৰৰ দৰে এইবাৰো সেই অনুষ্ঠান ভাগ ৰখা হৈছে আৰু সেই দিব্য দৃশ্যখিনি দিব্য মুহূৰ্তখিনি উপভোগ কৰিবৰ কাৰণে যথেষ্ট সংখ্যক ভক্ত ইয়াত যথেষ্ট সমাগম হয় 3 সহস্ৰাধিক লোক ইয়াত সমবেশ হোৱা যোৱাবৰ আমি এটা অভিলেখ পাইছোঁ আৰু আশা কৰিছোঁ এইবাৰো তেনেধৰণে যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হ'ব দেখা পোৱা গৈছে কোন কোন ল'ৰা ছোৱালীসকলক ইয়াত দেখা পোৱা গৈছে পাঠ কৰা ইয়াৰ লগতে ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যিসকল শিক্ষাৰ্থী বিদ্যাৰ্থীসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি পেলাই তেওঁলোকে মোবাইল এৰি ইয়াত আহি পেলাই তেওঁলোকে পাঠ কৰিবলৈ লৈছে আৰু ইয়াত পাঠ কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে আয়োজক যিটো আমাৰ আহ্বায়ক তথা আয়োজক মণ্ডলী যিসকল আছে ধুনীয়া ইয়াত ব্যৱস্থা কৰি দিছে তেখেতসকলে গছৰ গুৰিত বহি বা এই পেণ্ডেলৰ তলত বহি যিকোনো জেগাতে তেওঁলোকৰ নিজৰ সুবিধামতে পাঠ কৰি যাব পাৰে অথবা তেওঁলোকে পৰিক্ৰমা কৰিও তেওঁলোকে পাঠ কৰিব পাৰে এইখিনি সুবিধা কৰি দিয়া হৈছে আৰু ল'ৰা ছোৱালীৰ বিশেষকৈ ল'ৰা ছোৱালী ইয়াত আহি পেলাই যিখিনি অংশগ্ৰহণ কৰিছে সেইটো আমাৰ কাৰণে এটা খুব ভাল লক্ষণ আমি ভাল লক্ষণ বুলি ধৰি লৈছোঁ নিউজ ডেস্ক ৰিপৰ্ট NA এক্সপ্ৰেছ